নমস্কাৰ মই মোৰ সকলো জ্যোতিষীক মই মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'টোত কিছু কথা গম পালে আমাৰ হাতৰ ৰেখা সম্পৰ্কে, বিশেষকৈ কোনটো আঙুলি কি নামকৰণে কৰা হৈছে সেই বিষয়ে গম পালে। আজি মই আন এটা বিষয় আলোচনা কৰিম, হস্তৰেখাৰ ওপৰত। যেতিয়া প্ৰথম আপোনালোকে যেতিয়া হাত চাওঁতে আমি প্ৰথম ব্যক্তি এজনৰ হাতখনত ধৰাৰ লগে লগে এজন ব্যক্তিৰ বহুখিনি কথা গম পোৱা যায়। এই কিন্তু মনত ৰাখিব, বাকী হাতৰ ৰেখা নোচোৱাকৈ এজন ব্যক্তিৰ কিছুমান দিশ, চাৰিত্ৰিক দিশ ক'ব পৰা হয়। সেইফালৰ পৰা হাতক আপোনাৰ গঠনত বিশেষকৈ আপোনাৰ 3 প্ৰকাৰ ভাগ কৰি থৈ দিছে। সেইটো কেনেকৈ গম পোৱা যায়? হাত এখন আপোনাৰ ধৰাৰ লগে লগে এতিয়া হাতৰ আঙুলিত লৈ যেতিয়া গম পোৱা যায়, যেতিয়া আপুনি চাপ দিব, পিছফালে চাপ দিব, ঠিক এনেকৈ পিছফালে যেতিয়া চাপ দিব তেতিয়া গম পোৱা যায় এজন ব্যক্তি। আৰু সেইমতে হাতক আপোনাৰ 3টা প্ৰকাৰত আকৌ গঠন প্ৰক্ৰিয়াত ভাগ কৰা থৈছে। সেইটো হ'ল নমনীয়, অনমনীয় আৰু মধ্যমত। অৰ্থাৎ যিসকল ব্যক্তিৰ আপোনাৰ হাতখন যদি এনেকৈ যদি আপোনাৰ দিওঁতে বেছি পৰিমাণে ধেনুভৰীয়া হৈ যায়, তেতিয়া সেই হাতখনক কোৱা হৈছে নমনীয় হাত। মনত ৰাখিব, যদি এজন ব্যক্তিৰ নমনীয় হাত হয় তেনেহ'লে সেই ব্যক্তিজন সাধাৰণতে কি হয়, নৰম প্ৰকৃতিৰ হয়, সহজ সৰল হয়, যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাই ল'ব পৰা হয়। সেই ব্যক্তি উদাৰ হয়, আনৰ বিপদত সাহায্য কৰি পিছ নুহুকে। কিন্তু এই ব্যক্তিৰ কথা আন এটা হ'ল কি, যে নিজৰ মনৰ কথা আনক কৈ দিয়ে, তাৰ ফলত নিজে বিপদত পৰে, প্ৰতাৰিত হোৱাৰ সম্ভাৱনাটো থাকি যায়। এই ব্যক্তিসকল সাধাৰণতে বহুমুখী প্ৰতিভাৰ হয়, গতিকে প্ৰতিভাটো বহু পৰিমাণে থাকে, গতিকে এনেকুৱাই হয়। আৰু যিকোনো কামত পাপ পুণ্য বিচাৰ কৰিহে আগবাঢ়ে। আৰু মুখ্য কথা, এই ব্যক্তি মানসিকভাৱে ইমান এটা ষ্ট্ৰং নহয়, তাৰ ফলত সাধাৰণ কথাতে কেতিয়াবা ভাঙি পৰা দেখা যায়। আৰু কিন্তু কথা হ'ল কি, এই ব্যক্তি সাধাৰণতে আনৰ লগত সহজে মিলা মিছা কৰিব পাৰে, মুখ্য কথা সেইটোৱে। আৰু ক'লোৱে প্ৰতিভা, বিভিন্ন প্ৰতিভা থকা বুলি কোৱা হৈছে। গতিকে আপোনালোকৰ যিসকলৰ হাত নমনীয়, অৰ্থাৎ যেতিয়া আমি এনেকৈ দিওঁতে যদি বেছি যায়, কাৰণ এইকাৰণে নহয় আৰু বেছি যাব লাগিব, ধেনু হৈ যাব পাৰে কেতিয়াবা, গতিকে সেইকাৰণে কোৱা হৈছে সেইটো নমনীয় হাত। আৰু সেই জাতকসকল সাধাৰণতে সকলো কথা আনৰ লগত কৈ নিদিব, আপোনালোকে কোৱা মানে নিজে বিপদত পৰিব। আপুনি আনক প্ৰতাৰিত কৰিব নোৱাৰিব, কিন্তু আপোনাক কৰিব। মুখ্য কথা এইটো। নমনীয় হাতৰ মানুহখিনিৰ মুখ্যতঃ এটা বিশেষ গুণ দেখা যায়, যিবিলাক ব্যক্তিৰ হাত অনমনীয়, সেইটো নমনীয় গ'ল। অনমনীয় হাত হ'ল, যদি আপোনাৰ এই হাতখন যদি আমি এনেকৈ যদি চাপ দিওঁতে ঠিক এনেকৈ থাকি যায়, তাৰমানে ইয়াত হাতখন কোনো ইয়াৰ পৰা আপোনাৰ হাতখন এনেকৈ থাকি গ'ল, তেতিয়া কোৱা হয় এই হাতখনক কোৱা হ'ব আপোনাৰ অনমনীয় হাত। অনমনীয় হাত যিসকল ব্যক্তিৰ সাধাৰণতে থাকে, অৰ্থাৎ তৎক্ষণাত বেকা হৈ নাযায়, পিছপানে প্ৰেছাৰ দিলে, সেইসকল মানুহ সাধাৰণতে দৃঢ় মনৰ হয়, অকণমান মনৰ দৃঢ়তাত থাকি যায়। আৰু সেইসকল ব্যক্তি নিজৰ মতত চলি বেছি ভাল পায়, আনৰ সৎ পৰামৰ্শ দিলেও সহজতে মানি নল'ব। গতিকে প্ৰকৃতি সেনেকুৱা, সেইবিলাক মানুহৰ নিজে যিটো ভাল দেখে তাকে কৰে সেইবিলাক ব্যক্তি। আৰু এইবিলাক ব্যক্তি হ'ল কি, মুখ্যতঃ বেছি প্ৰতিভামুখী নহ'ব পাৰে, কিন্তু যিকোনো বিষয়বস্তু এটাৰ ওপৰত বিশেষ ক্ষতি লাভ কৰাৰ সম্ভাৱনাটো থাকি যায়। আনফালে এই ব্যক্তিসকলৰ আনক সহায় কৰাৰ গুণটো অলপ কম থাকে, এইটো এটা কথা। আৰু আনক
প্ৰতাৰণা কৰা সম্ভাৱনাটো থাকে, কিন্তু নিজে কিন্তু প্ৰতাৰিত নহয়। সেইকাৰণে ব্যক্তি চতুৰ হোৱা বুলি কোৱা হয়। এই ব্যক্তি অতি চতুৰ হয় আৰু এইবিলাক ব্যক্তি ক্ষমা গুণটো কম। যেনেকৈ নমনীয় হাতৰ মানুহৰ ক্ষমা গুণটো ভাল আছে, যিমানে আপোনাৰ দোষ নকৰক কিয় সি আপোনাক মাফ কৰি দিব পাৰিব, কিন্তু অনমনীয় হাতৰ ব্যক্তিয়ে সহজে কাকো মাফ কৰি নিদিয়ে, খঙাল হয়, ৰদী টাইপৰ হয় অকণমান। গতিকে ক'লোৱে, আৰু নমনীয় হাতৰ নিচিনা বহুমুখী প্ৰতিভা নহ'লেও যিকোনো বিষয়বস্তুৰ ওপৰত এটা বিশেষ ক্ষতি কৰিব পাৰে, তাৰমানে ক্ষতি লাভ কৰিব পাৰে। গতিকে আৰু এইবিলাক ব্যক্তিয়ে সহজতে নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ নকৰে। এইটো চাব, প্ৰকাশ নকৰে। এইসকল ব্যক্তি আনক প্ৰতাৰিত কৰিব পাৰে, কিন্তু কথা হ'ল নিজে প্ৰতাৰিত নহয়। আৰু যিকোনো কথাতে ভাঙি নপৰে, সহজে ভাঙি নপৰে। মনত দৃঢ়তাটো ভাল ব্যক্তিসকলৰ। এইসকল ব্যক্তি যেতিয়া খং উঠে, খং যদি উঠে বা খং উঠিলে তেতিয়া যিকোনো ব্যৱহাৰ কৰিব পাৰে, তাৰমানে নিষ্ঠুৰ প্ৰকৃতিত গুচি যায়, তাৰমানে অতি নিষ্ঠুৰ ব্যৱহাৰ আপোনাক কৰিব পাৰে। আৰু কোনে কি কয় বিচাৰ নকৰে, আগতে কৈছোঁ। আৰু এইসকল ব্যক্তি সাধাৰণতে পৰিশ্ৰমী হয় আৰু পৰিশ্ৰম কৰিয়ে জীৱন যুদ্ধত জয় হয়। গতিকে আপোনালোকে গম পালে আমাৰ হাতখন প্ৰথম ধৰি, ইয়াত হাতখনত ধৰি এনেকৈ চাওঁতে আপোনাৰ প্ৰেছাৰ দিওঁতে এইখিনি বিশেষ কথা গম পোৱা যায়। আপোনালোকে বাকী পিছত চাওক, এজন ব্যক্তিৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে তাক এই হাতৰ যিটো আকৃতি লৈ পেলাই এই ক্ষেত্ৰত ক'ব পৰা হয়, এই চাপটো লৈ পেলাইও ক'ব পৰা যায় যে নমনীয় হাত আৰু অনমনীয় হাত। তাৰ বাহিৰেও কিছুমান ব্যক্তিৰ কথা অলপ চাপ দিলে নমনীয় নিচিনা নহয়, কিন্তু অনমনীয় নহয়, তাৰমানে সেইখিনিক মধ্যম হাত বুলি কোৱা হয়, বা সেইখিনিক মধ্যম হাত বুলি কোৱা হয়, বা মাঝাৰী হাত বুলি কোৱা হয়, অলপ মাজামাজিৰ হাত যাক কোৱা হয়। এইসকল ব্যক্তি স্বভাৱ চৰিত্ৰ এনেকুৱা হয়, এই ভাল এই বেয়া, সেইবিলাক ব্যক্তিৰ স্বভাৱ চৰিত্ৰ বুজা অকণমান কঠিন। এইকাৰণে আপুনি কিবা এটা কৈছে মানি ল'ব, কিন্তু প্ৰয়োজন সাপেক্ষে নামানিবও পাৰে। মুখ্য কথা সেই আপুনি অস্বীকাৰ কৰি ল'ব পাৰে এইবিলাক ব্যক্তি। কিন্তু কথা নমনীয় নিচিনা মানে মানি লয়, নমনীয়া মানি লয়, অনমনীয়া মানি নলয়। এইবিলাক ব্যক্তি কিন্তু মানি ল'ব পৰিস্থিতি সাপেক্ষে, আৰু পৰিস্থিতি সাপেক্ষে কিন্তু অস্বীকাৰ কৰিব। গতিকে যিকোনো পৰিস্থিতিত খাপ খুৱাব পাৰে নিজকে। গতিকে এইবিলাক ব্যক্তি সকলো ক্ষেত্ৰত ক্ষতি নাপালেও বিশেষ কিছু ক্ষেত্ৰত ক্ষতি লাভ কৰে, বাস্তৱবাদী হয়। যিবিলাক মধ্যম প্ৰকৃতিৰ এই যিটো গঠন, এই যিটো আপোনাৰ হাতৰ এই যিটো মই ক'লোঁ যে আপ ডাউন, এই চিধা আপোনাৰ মধ্যম, ঠিক, আৰু এই যিটো এনেকুৱা হ'ব এইটোৱে হ'ল নমনীয় হাত। তাৰমানে এইটো আকৌ এইটো বহুত যাব পাৰে, কিছুমানৰ সেইটো বেগ হৈ যাব পাৰে বা ধেনুৰ নিচিনা গুচি যাব পাৰে, সেইটোকে কোৱা হয় নমনীয়া। আৰু ক'লোঁ যে মধ্যম হাতৰ ব্যক্তিসকল সাধাৰণতে যিকোনো পৰিস্থিতিত খাপ খাই যাব পাৰে, আৰু এইসকল ব্যক্তি কিন্তু পৰোপকাৰী হয়, এই গুণটো আছে। তাৰমানে দুটা নমনীয় অনমনীয় দুটাৰ গুণৰ যিটো গুণ, তাৰে দুটা গুণে এইবিলাক ব্যক্তিৰ হাতত থাকি যায়। গতিকে এই ব্যক্তি ক্ষমা কৰিব পাৰে, ক্ষমাশীলো হয়, আৰু প্ৰয়োজন হ'লে আপোনাক বেয়াকৈ ক'ব পাৰে। অতি খঙাল প্ৰকৃতি বুলিও ক'ব পাৰি, কিন্তু কথা হ'ল কি, যিমানে খং নকৰক কিয় পিছ মুহূৰ্তত শান্তও হৈ যায়, যে ক'ব যায় মই এইটো কথা ক'ব নালাগিছিল, ইমান বেয়াকৈ কৈ দিলোঁ। গতিকে সেনেকুৱা টাইপৰ ক্ৰোধটো, সেনেকুৱা খংটো। কিন্তু অনমনীয় হাতৰ কিন্তু নহয়, ই কিন্তু আপোনাৰ সুবিধা পালে কিন্তু কৰিবই।
আপোনাৰ যি ক্ষেত্ৰত নাই সেনেকুৱা সেইবিলাক আৰু এই মধ্যম হাতৰ ব্যক্তিবিলাকতো ক'লোঁ দুটা হাতৰ প্ৰকৃতি আহি যায় গতিকে আনৰ প্ৰয়োজনত মানি ল'ব আৰু প্ৰয়োজনত অস্বীকাৰ কৰিব আৰু আনফালে পৰোপকাৰী হয়তো কৈ দিছে আৰু যিকোনো বহুমুখী প্ৰতিভা নাথাকিব পাৰে কিন্তু যিটো আছে প্ৰতিভা যিকোনো এটাই হওক ভাল সেইটো লৈ পেলাইও আপোনাৰ জীৱনত উন্নতি লাভ কৰিব পাৰে আনফালে এইসকল ব্যক্তিৰ কথা হ'ল সময় সাপেক্ষে আপোনাৰ নিজৰ মনোভাৱ আনৰ অত্যন্ত যি নমুনীয়া ব্যক্তিৰ নিচিনা কৈ দিব কিন্তু কথা হ'ল এই ব্যক্তি হ'ল কি আৰু কেতিয়াবা আৰু আপোনাৰ গম্ভীৰ হৈ থাকিব দেখিব মানুহে কেনেকৈ আপুনি ইমান কথাকো আৰু দেখাছে কি গম্ভীৰ তাৰমানে আপোনাৰ দুটা প্ৰকৃতি থাকি যাব অতি গম্ভীৰ হৈ বহি থাকিব আৰু আনৰ কথা কৈও দিব নমনীয় হাতৰ ব্যক্তি প্ৰতাৰিত হ'ব পাৰে আনৰ হাতত অনমনীয় ব্যক্তি প্ৰতাৰণা কৰিব পাৰে নিজে কিন্তু ঠগ নাখায় কিন্তু এইটো মধ্যম হাত বা মাজামাজিৰ হাতৰ ব্যক্তিসকল এইসকল ব্যক্তিক যদি কোনোবাই প্ৰতাৰিত কৰে সিও প্ৰতাৰণা কৰিব পাৰে এই গুণটো এটা আছে যদি নিজে প্ৰতাৰিত হ'ল আনকো প্ৰতাৰণা কৰি দিব পাৰে তেনে আপুনি মোক বিশ্বাসঘাতকতা কৰি মই আপোনাক বিশ্বাসঘাতকতাই কৰিম এইবিলাক মধ্যম ব্যক্তিৰ হাত বুলি কোৱা হয় যিবিলাকৰ হাত নমনীয় বা অনমনীয় নহয় যিকোনো মধ্যম হাতত থাকি যাব এনেকুৱাকৈ দিলে সেই ব্যক্তি এনেকুৱা হয় শত্ৰুতাৰ ক্ষেত্ৰত সেইসকল প্ৰকাশ্য হ'ব কৰিব পাৰে আৰু গোপনো কৰিব পাৰে গতিকে আপোনালোকক বিশেষকৈ কৈ থলোঁ কাৰণ যেতিয়া হস্তৰেখাৰ ওপৰত কম বুলি ক'লোঁ যেতিয়া আমি প্ৰথম হাত এখন লৈ পেলাই হাতত এনেকৈ ধৰাতে আমি মানুহ এজন চাৰিত্ৰিক বিশিষ্ট গম পাওঁ বহুখিনি গতিকে আপুনি কোন কেটেগৰীৰ মানুহ যে আপুনি নমনীয় হাত নে অনমনীয় না মধ্যম হাত আপোনাৰ হাতৰ যিটো এই চাপটো দিওঁতে ওলাই পৰে বহুত কথা গম পালে এইখিনি জানিব লাগিব প্ৰথম হাত চাওঁতে প্ৰথম আপোনাৰ হাতৰ ৰেখা চালে নহ'ব প্ৰথম হাতখন ধৰিয়ে গম পাব লাগিব ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰ কি পিছৰখিনি পিছত হ'ব আৰু নেক্সট এটা আছে যে আপোনাৰ হাতত প্ৰেছাৰ দিলে গম পোৱা যাব আপুনি আপোনাৰ হাতখনৰ আপোনাৰ চৰিত্ৰ বৈশিষ্ট্য তাৰ পৰা গম পোৱা যাব আপোনাৰ হাতখন শক্ত নে কোমল নেক্সট কৈ আছোঁ আজিলৈ ইমানে এৰিলোঁ আপোনালোকে চাই ল'ব নিজে আপোনাৰ চৰিত্ৰ কেনেকুৱা হয় নে নহয় চাব আপোনালোকে নিজে এতিয়া মই মোৰ ফালৰ পৰা কৈ দিলোঁ আৰু মইতো কৈছোঁ যে হস্তৰেখা চিৰিজত মই আপোনালোকক বহু কথাই কৈ যাম এতিয়া লাহে লাহে মই কৈছোঁ যে মই হাতৰ ৰেখাৰ ওপৰত এতিয়া নকওঁ মই প্ৰথম পৰ্যায়ৰ পৰা আৰম্ভ কৰি গৈছোঁ যে প্ৰথম কি চাব লাগিব জানিব লাগিব ৰেখাকেইটা আঙুলিকেইটা ক্ষেত্ৰকেইটা জানিব লাগিব নেক্সট জানি আপোনাৰ লগত হাতখন চোৱাৰ আগমুহূৰ্ততে ধৰাতে আপোনালোকে গম পাব লাগিব ঠিক এনেকৈ প্ৰেছাৰ দিওঁতে গম পাব লাগিব যে আপোনাৰ হাতখন নমনীয়াৰ ব্যক্তি হয় নে আপুনি অনমনীয়া ব্যক্তি হয় নে আপুনি মধ্যম প্ৰকৃতিৰ মানুহ হয় নেক্সট আছে আপোনাৰ হাতখন কোমল নে শক্ত মানে যিটো আমি টান বুলি কওঁ হাতখন লাৰিলে কিছুমান আছে যে হাতখন এনেকৈ দিয়াতে প্ৰেছাৰ দিওঁতে গম পোৱা যাব তেতিয়াই গম পোৱা যাব আপোনাৰ আন এটা গুণ ঠিক এনেকুৱা গুণেই পাই যাব সেইটোতো যদি শক্ত হয় কেনেকুৱা হ'ব যদি আপোনাৰ নৰম হয় হাতখন আপোনাৰ চাৰিত্ৰিক কি হ'ব নেক্সট গম পাব কৈ আছোঁ ঠিক এইদৰে লাহে লাহে এটা দুটাকৈ কৈ গৈ থাকিম আপোনালোকে চাই থাকিব কিছুমান তাৰপিছতহে মই ৰেখাত গুচি যাম এৰিছোঁ আজিলৈকে ইমানে যিসকলে আপোনাৰ নতুনকৈ চাই আছে বা হস্তৰেখা জানিব বিচাৰে বা হস্তৰেখাৰ ওপৰত ইণ্টাৰেষ্টেড সেইসকল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বহু কথা আপোনালোকে জানিব পাৰিব কিছু কথা নহয় বহু কথা বুলি কৈছোঁ মই কাৰণ মই কোৱাত মই লোক ঠাক কৰা নাই আকৌ মই কৈ দিছোঁ গতিকে অভিজ্ঞতাৰ ফালৰ পৰাই কৈ দিছোঁ মই আপোনালোকক গতিকে যেতিয়া মই চাম তেতিয়া আপোনাৰ এনেকৈয়ে চাওঁ মই হাত যে কৈ দিলোঁ সেইকাৰণে মুখামুখিকৈ বহি হাত নাচাওঁ মানুহৰ কৈছোঁ আগতে যে কথা আছে বহুত
চব কথা কোৱা নাযায়, ক'ব নাপায় বুলি কাৰণে কৈছোঁ, এৰিছোঁ। সকলোৰে মংগল হওক। আপোনালোকে নিজে নিজে চাওকচোন হাতখন, আপোনাৰ হাতখন প্ৰেছাৰ দি চাওক এনেকৈ কোনটোত গৈছে, এইটোত গৈছে নে এইটোত গৈছে নে চিধাই আপুনি ঠিক এনেকৈয়ে আছে। এইটোৱে হ'ল অনমনীয় হাত, এইটো হ'ল আপোনাৰ নমনীয় হাত, এইটো প্ৰেছাৰতে মধ্যমত থাকি গ'ল, এইটো মাজামাজি হাত, মধ্যম হাত। এৰিছোঁ। সকলোৰে মংগল হ'ল।